দৰঙৰ ধূলাত প্ৰবঞ্চনাৰ বলি এজন লোক। চলা ফাইনেন্সৰ পৰা লোন দিয়াৰ নামত ধন সংগ্ৰহ এগৰাকীৰ প্ৰবঞ্চকৰ। লোনৰ দালাল চক্ৰত পৰি ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী লোকৰ। দৰং জিলাৰ ধূলাত পোহৰলৈ আহিছে লোন দিয়াৰ নামত সংগঠিত হোৱা এক প্ৰবঞ্চনাৰ অভিযোগ। ধূলা আৰক্ষী থানাৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ এজন লোকক লোন কৰাই দিয়াৰ প্ৰলোভন দেখুৱাই 1.5 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে একে গাঁৱৰে আমিনুল ইছলাম নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি যোগীপাৰা গাঁৱৰ শাহজাহান আলীক চলা ফাইনেন্সৰ পৰা লোন কৰাই দিয়াৰ আশ্বাস দি বিভিন্ন সময়ত মুঠ প্ৰায় 1.5 লাখ টকা সংগ্ৰহ কৰে আমিনুল ইছলামে। কিন্তু প্ৰায় 6 মাহ অতিক্ৰম কৰাৰ পিছতো লোন মঞ্জুৰ নহল, লগতে সংগ্ৰহ কৰা ধনো ঘূৰাই দিয়া হোৱা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগী গৰাকীয়ে। ভুক্তভোগী শাহজাহান আলীৰ অভিযোগ, প্ৰতিবাৰে বিভিন্ন অজুহাত দেখুৱাই সময় পাৰ কৰি আহিছে প্ৰবঞ্চক আমিনুল ইছলামে। কেৱল সেয়াই নহয়, এই ঘটনাৰ সৈতে এটা দালাল চক্ৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে তেওঁ। তেওঁৰ দাবী, এই চক্ৰই একে কৌশল অৱলম্বন কৰি বহু লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰি আহিছে। উপায়ন্তৰ হৈ শেষত শাহজাহান আলীয়ে অভিযুক্ত আমিনুল ইছলামৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী লোকজনে। ইফালে ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ'ব। শাহজাহান আলী, গাঁও যোগীপাৰা। কি হৈছে ঘটনাটো? ঘটনাটো হৈছে তাৰমানে মোক লোন দিম বুলি কৈ মোৰ পৰা মানে 30 লাখ টকা লোন কৰি দিম বুলি কৈ মোৰ পৰা মানে 1.5 লাখ টকা লৈছে। 3 লাখ টকা বন্দোবস্ত, 1.5 লাখ টকা কেছ লৈছে। নিয়াৰ পিছত এতিয়া লোনো নাই, মানে মোবাইলো চুইচ অফ এওঁলোকৰ। মানে কোনো সূত্র আমি পোৱা নাই। এতিয়া কি কৰিম? মোক এই ঘৰ দিয়া সব লিখি দিয়া হৈছে, কাগজ পাতি বনোৱা হৈছে। তেখেত আমিনুল ইছলাম, এইখিনিতে অলপ আগতে। এইটোও যোগীপাৰাই হয়। সম্পৰ্কত মই গাঁৱলী হিচাপত নাতিয়ে হয়। আৰু প্ৰবঞ্চনা মানে কি আৰু কি ক'ম আৰু, পইচাটো মানে সি তাৰ এটা গ্ৰুপ আছে। এই গ্ৰুপটো তাৰমানে এটা হ'ল শ্বেৰপুৰত আৰু এটা হ'ল এই পুনিয়াত, এই পুনিয়া বজাৰত তাৰ অফিচ আছে। সি মানে কাষ্টমাৰখিনি যোগাৰ কৰে সেই এখেতৰ পৰা পইচাটো টানে তাৰমানে। এই মহিদুল পুনিয়াত, মহিদুলৰ ঘৰটো পুনিয়াত। তাৰ ঘৰতো অফিচ আছে। অফিচত তাৰমানে মানুহটো লৈ যায়, এই যোগাৰ কৰি লৈ যায়। লৈ যোৱাৰ পিছত সেই মানে ভালকে বুজাই কিনে পইচাটো লৈ লয়। সিয়ে ভাগ পায় এটা, কিবা এটা নাপাৱা নহয়। মই তাক কৈছো, বাৰে বাৰে কৈছো, তই যে এনেকুৱা কৰি কাষ্টমাৰ গ'লে যোগাৰ কৰি দি আছা, কিন্তু দুখ কি কিন্তু তই, কিবা হ'লে তোকে ধৰিম। কয় হ'ব। সেইবুলি মানে আজি ঘূৰাই আছে। তাৰপিছত এই মই হেৰি কি কয়, মুজিবৰ বুলি এটা ল'ৰা আছে টাৰ্ণিঙত, তাৰ পৰা মানে পইচা 30,000 মান খৰচা কৰাইছে। 1.5 লাখ আৰু মানে কামটো হোৱাৰ পিছত আৰু দিব লাগিব 1.5 লাখ। 3 লাখ টকা বন্দোবস্ত। 6-7 মাহ হৈছে। নাই চলাৰ লোন, চলাৰ কোম্পানী, চলাৰ ফাইনেন্সত। এতিয়া চলাৰ পৰা এতিয়া গেল আকৌ কিবা এটা ফাইনেন্স বুলি ক'লে, এইটোত লৈ গ'ল। এই আমিনুল নাই, একো নহয়। তাৰপিছত মানে তাৰ ঘৰতো যাই খবৰ নিলো, এই মহিদুলৰ ঘৰত। তাৰমানে সি কাষ্টমাৰখিনি যোগাৰ কৰি দিয়ে আৰু দালাল। তাৰ একো কাম নাই, তাৰ দ্বাৰা এটা লোনো হোৱা নাই। কৰিছে। এই শুক্ৰৰ এটা কৰিছে, তাক 10,000 টকা খৰচা কৰাইছে। আফচাৰক কৰাইছে 40,000 টকা খৰচা। মুজিবৰক কৰাইছে মোটামুটি 70,000 মান টকা খৰচা। এটাও পোৱা নাই। মেচেৰৰ 20,000 টকা খৰচা কৰিছে। ঘৰৰ ওচৰৰ মানুহ এইগিলা চব। মই এজাহাৰ দিছো, কালি দি আহিছো। এই লোনৰ বিষয় লৈ পুলিচ প্ৰশাসনক মানে আমাৰ পইচাখিনি উদ্ধাৰ হ'ব লাগে, আৰু এনেকৈ ঠগবাজি যাতে আৰু নহয়, আৰু মানে তাক বন্ধ কৰিব লাগে। আৰু আমিনুল ইছলামে যাতে মোৰ নিচিনাকৈ আৰু বেলেগক ঠগাব নোৱাৰে,
এইটোৱে মোৰ পুলিচৰ উচিত তদন্ত কৰি এইটো তাক মানে বন্ধ কৰিব লাগে। আপুনি পইচাখিনি কাক দিছিলে? আমিনুলক দিছোঁ, আমি নিজে হাতত লৈছে।